গুড মৰ্নিং এভৰিৱান। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দুটা টপিকৰ ওপৰত কম। পোনপ্ৰথমে আপোনালোকে যিখিনি এছএছচি জিডি ৰি এক্সাম দিব, মানে ৰি এক্সামত আপোনালোকৰ নাম আছে, তেওঁলোকৰ এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোড কৰিব পৰাকৈ আহি গৈছে, মানে আপোনালোকৰ এডমিট কাৰ্ড আহিছে। এতিয়া ৰানিংটো আপোনালোকে আৰম্ভ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ পৰা এছএছচি জিডি দিছে তেওঁলোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। 30 তাৰিখে মানে আপোনালোকৰ হাতত মাত্ৰ দুদিন আছে। দুদিন পিছত আপোনালোকৰ এক্সামটো হ'ব আৰু গোটেইখিনি ৰেডি হৈ আছে। এনসাৰ কি মানে আপোনালোকৰ যিখিনিয়ে পৰীক্ষা দি উঠিছে আৰু যিটো শিফ্টৰ আছে সেইটোৰ এনসাৰ কি লগে লগেও আহি যাব পাৰে। মানে কি আপোনালোকে 5 এপ্ৰিলৰ ভিতৰত এনসাৰ কি পাব। এনসাৰ কি মানে আপোনালোকে ৰিজাল্টে পাব আৰু সেই যিটো এনসাৰ কি সেইটো ৰিজাল্ট পোৱাৰ পিছত আপোনালোকে ৰানিংটো এই কাৰণে আৰম্ভ কৰি দিয়ক, কাৰণ 5 কিলোমিটাৰ ৰানিং সকলোৰে বাবে বহুত ইজি নহয়। 5 কিলোমিটাৰ ৰানিং তেওঁলোকৰ বাবে ইজি যিখিনিয়ে সদায় ৰানিং কৰে, কণ্টিনিউ ৰানিং কৰে। আপোনালোককো কৈছো, যদি আপোনালোকে এতিয়াৰ পৰাই কণ্টিনিউ ৰানিং কৰে তেতিয়াহ'লে আপোনালোকে বহুত ইজিলি পাছ কৰিব পাৰিব। এতিয়া কাট অফটো কিমানৰ ভিতৰত থাকিলে আপোনালোকে ৰানিং আৰম্ভ কৰি দিব সেইটো আইডিয়া হয়তো বহুতে পোৱা নাই। মই আপোনালোকক এটা জাষ্ট আইডিয়া এটা দিম। সেইখিনিৰ ভিতৰত যদি আপোনালোকৰ নাম্বাৰটো থাকে তেতিয়াহ'লে আপোনালোকে ফিজিকেলটো আৰম্ভ কৰি দিয়ক। আৰু কাট অফটো যোৱাবাৰতকৈ বেছি যাব, কিন্তু ইমানো বেছি নাযায়। বেছি নোযোৱাৰ কাৰণবোৰ আছে। যদি এইবাৰ যিহেতু বাহিৰৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি ল'ৰা ছোৱালীয়ে ডমিচিয়েল বনাই বা আমাৰ অসমৰ পৰা চাকৰি লৈছিল, বৰ্তমান সময়ত চাকৰি তেওঁলোকৰ গৈ আছে, সেইটো ভয়ত বাহিৰৰ ল'ৰা ছোৱালীয়ে ফিজিকেল দিব নাহে। কাৰণ জীৱনৰ লগত কথা নেখালে কোনেও, যিমান যি হ'লেও জীৱনৰ লগত কোনো নেখালে ফিজিকেল দিব নাহিলে আমাৰ অসমৰ কাট অফটো এনেও ফাইনেলত কম যাবই, আপোনালোকে চিন্তা নকৰিব। এতিয়া আপোনালোকক কওঁ, যিখিনি মানে আপোনালোকৰ এনসাৰ কি সেইখিনি অহাৰ পিছত আপোনালোকৰ যদি ফিজিকেল নাম্বাৰটোৰ কাৰণে ৰানিং কৰিব বিচাৰে তেতিয়াহ'লে যোৱাবাৰৰ তুলনাত আপোনালোকে 10 মাৰ্কছটো এড কৰি দিব। ধৰি লৈছো যোৱাবাৰ যদি গৈছিল 45, এইবাৰ যদি আপোনালোকৰ 55 মান মাৰ্কছ আছে তেতিয়াহ'লে ফিজিকেলটো আপোনালোকে আৰম্ভ কৰিব পাৰে। যোৱাবাৰৰ তুলনাত অলপ কাট অফ বেছি যাব, বিশেষকৈ কুৱেশ্যন পেপাৰ অসমীয়াত অহাৰ বাবে আপোনালোকে সকলোৱে 5ৰ পৰা 10 মাৰ্কছ সকলোৱে বেছিকৈ পাব। যিমান যি ক'লেও সেইটো নাম্বাৰ থাকিবই, কিন্তু এইবাৰ যিটো কাট অফ বেছি যোৱাৰ কাৰণ আছিলে, বাহিৰৰ ল'ৰা আহে, বাহিৰৰ ল'ৰাই পৰীক্ষা দিছে, ফিজিকেল কাট অফটো সেইকাৰণে বেছি যাব, কিন্তু ফাইনেল কাট অফটো বহুত কমাৰো চান্স আছে। কাৰণ কি, যেতিয়া ল'ৰা ছোৱালী প্ৰেজেণ্ট নাথাকিব, বেছি নম্বৰ পোৱাখিনি প্ৰেজেণ্ট নাথাকিব, বা যিখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিব বাহিৰৰ ল'ৰাই তেওঁলোকে ফিজিকেল দিব নাপাব বা নাহিব, তেতিয়া অট'মেটিকেলি কমি যাব। আৰু যিখিনি এক্সপিৰিয়েঞ্চ থকা, মানে যোৱাবাৰ বয়সটো বঢ়াই দিয়া আছিলে, সেই বয়সটোৰ তুলনাত মানে বয়সটো দিয়াৰ লগে লগে এক্সপিৰিয়েঞ্চ থকা ল'ৰা ছোৱালীয়ে বেছি ভালকৈ পৰীক্ষাটো দিয়ে। আৰু এইবাৰ সেই এক্সপিৰিয়েঞ্চ থকা ল'ৰাটো নাই, যিহেতু 2 বছৰটো বঢ়াই দিয়া নাছিল, সেইটো কাৰণেও কাট অফটো কম যোৱাৰ চান্স আছে। মানে ইমানো বেছি নাযায়, কিন্তু আপোনালোকৰ হাতত যদি 10 মাৰ্কছ এটা আছে যোৱাবাৰৰ কাট অফৰ তুলনাত, তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিব পাব। আৰু ফিজিকেল দিয়া কাট অফটো কিন্তু এইবাৰ ফাইনেল হৈ যাব পাৰে যদি বাহিৰৰ ল'ৰা টোটেলি নাহে। বাহিৰৰ ল'ৰা অহাৰ চান্স কিন্তু এইবাৰ মানে 90% নাই। 100টাৰ ভিতৰত যদি আগতে 100টা আহিছিলে, এতিয়া 100টাৰ ভিতৰত 90টা নাহে, আপোনালোকে চিন্তা নকৰিব। গতিকে আপোনালোকে ফিজিকেলটো আৰম্ভ কৰি দিয়ক 5 কিলোমিটাৰ, আৰু ফিজিকেলটো আপোনালোকৰ বাবে অতি সোনকালে হ'ব, কাৰণ ৰিজাল্টটো ৰেডি হৈ আছে, চিন্তা কৰিব নালাগে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।